আজিৰ পৰা মুকলি হ'ল অসম গ্ৰামীণ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ। দৰঙৰ খটৰাত আজিৰ পৰা মুকলি হ'ল অসম গ্ৰামীণ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ। ৰাতিপুৱা বন্তি প্ৰজ্বলন ভাগৱত পাঠৰ পিছতে আধ্যাত্মিক ভক্তিৰস আয়তীৰ উৰুলিৰ মাজেৰে গ্ৰাহক সেৱা কেন্দ্ৰটি আজিৰ পৰা ৰাইজৰ বাবে মুকলি কৰে অসম গ্ৰামীণ বেংক পাথৰিঘাট শাখাৰ পৰিচালক ৰিংখাং নাৰ্জাৰীয়ে। আধ্যাত্মিক ভক্তিৰসৰ মাজেৰে গ্ৰাহক সেৱা কেন্দ্ৰটিৰ পৰিচালক ভোগেশ্বৰী ভূঞাই আধৰুৱা মুকলি অনুষ্ঠানত খটৰা সত্ৰ পৰিচালনা সমিতিৰ মুখ্য উপদেষ্টা যাদৱ চন্দ্ৰ মহন্ত, সম্পাদক গংগা বৈশ্য, অসম গ্ৰামীণ বেংক পাথৰিঘাট শাখাৰ সহকাৰী পৰিচালক ৰেচিমি ব্ৰহ্ম, অনাতাঁৰ শিল্পী কণিকা বৈশ্য, সমাজসেৱী কামলিকান্ত কলিতা, শ্ৰীমন্ত শংকৰ সংঘৰ জিলা প্ৰচাৰ শাখাৰ সভাপতি নিত্যানন্দ ডেকা সহ ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অসম গ্ৰামীণ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰটিত বেংকৰ সকলো ধৰণৰ লেনদেন, একাউণ্ট খোলাকে ধৰি বিত্তীয় সা সুবিধা উপলব্ধ হ'ব বুলি সদৰি কৰে গ্ৰাহক সেৱা কেন্দ্ৰটিৰ পৰিচালক ভোগেশ্বৰী ভূঞাই। নিউজ ডেস্ক AIN লাইভ। আজি আমাৰ পাথৰিঘাট শাখাৰ অসম গ্ৰামীণ বেংক পাথৰিঘাট শাখাৰ গ্ৰাহক সেৱা কেন্দ্ৰটি আমি শুভ উদ্বোধন কৰিলোঁ। আৰু এই সুযোগতে মই সকলো ৰাইজলৈ এটাই আহ্বান জনাব বিচাৰিছোঁ, বিশেষকৈ আমাৰ ইয়াত তেওঁলোকে এটা সুবিধা পাব। বিশেষকৈ আমাৰ গ্ৰামীণ বেংকত যিহেতু 4টাৰ পিছত লেনদেন নহয়, গতিকে ইয়াতে ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈকে ট্ৰেঞ্জেকশ্যনৰ সুবিধা পাব, ইঞ্চুৰেঞ্চৰ সুবিধাখিনি পাব। তেওঁলোকে যদি বীমা কৰিব বিচাৰে, বীমা, পেঞ্চন, লগতে একাউণ্ট খোলা, এই আটাইখিনি সুবিধা পাব। বীমাকেইটা আমাৰ বহুত কম প্ৰিমিয়ামত বীমা কৰিব লাগে, সেই বীমাকেইটাৰ সুবিধাটো তেওঁলোকে ইয়াতে উপলব্ধ হ'ব। গতিকে ইয়াতে ট্ৰেঞ্জেকশ্যনৰ সুবিধা আছে, SSGৰ গোটেই লোন প্ৰপ'জেলৰ লোনৰ কিস্তি, নিজৰ ব্যক্তিগত পইচাৰ, তাৰপিছত আমাৰ সঞ্চয়, বিভিন্ন সমবায় সমিতিৰ পইচাৰ, সকলো ধৰণৰ পইচা ইয়াতে ডিপ'জিট কৰিব পাৰিব। খালি কি SSGৰ উইথড্ৰলটো বৰ্তমান হোৱা নাই, সেইটো ডুৱেল অথেণ্টিকেশ্যন কৰিব লাগিব। ডুৱেল অথেণ্টিকেশ্যন যেতিয়া হ'ব তেতিয়া তেওঁলোকে উইথড্ৰলো আমাৰ এই CSPৰ জৰিয়তে পাব। এতিয়া কথা হ'ল সকলো ৰাইজ ওলাই আহক, বিশেষকৈ মহিলাখিনি যিহেতু দিনটো গৈ আমাৰ মেইন শাখাত, প্ৰধান শাখাত গৈ পেলাই কি সময়খিনি অতিবাহিত কৰিবলগীয়া হয়, যাতে কম সময়ত তেওঁলোকে ইয়াৰ পৰা সুবিধাকণ পায়। তাৰ কাৰণে এই সুবিধাকণ দিবৰ কাৰণে মই কেন্দ্ৰটি ইয়াতে উপস্থাপন কৰিছোঁ। ইয়াতে সকলোৱে আহক, সকলোৱে আহি ইয়াতে সহায় সহযোগিতা কৰক। মই যাতে ৰাইজক আকৌ এইখিনি সহায় আগবঢ়াই যাব পাৰোঁ, ৰাইজেও মোক সহায় দিব লাগিব। সেই সঁহাৰি মতে মই আগবাঢ়ি যাবলৈ প্ৰস্তুত আছোঁ। যিমানখিনি লাগে, অকল মহিলা বুলিয়ে নহয়, আমাৰ পুৰুষসকলৰো ইয়াতে তেওঁলোকে সুবিধাকণ পাব। কাৰণ সকলো পুৰুষ কি কৰে, আমাৰ দিনত হাজিৰা কৰিবলৈ যায়, কৰ্মসূত্ৰে বাহিৰলৈ যায়। তেওঁলোকে অন্ততঃ গধূলি সময়ত আহি কি কৰিব পাৰিব, ইয়াত পইচাৰ উলিওৱা সোমোৱা ব্যৱস্থাটো কৰিব পাৰিব। কাৰণ তেওঁলোকৰ তেতিয়াহ'লে দিনটোৰ মজুৰিটোও কটা নাযায়, সময়খিনিও লাঘৱ হ'ব। তেওঁলোক কম সময়ত একাউণ্টছৰো ব্যৱস্থা আছে, ইয়াতে সকলোৱে একাউণ্টছ খুলিব পাৰিব। যিহেতু আমাৰ গ্ৰামীণ বেংকৰ একাউণ্টছ বহুতৰে নাই, গতিকে তেওঁলোকে যিবিলাকৰ নাই, মূল বেংকত গৈ কৰিব নালাগে, ইয়াতে কৰিব পাৰিব। গতিকে মই সকলোকে আহ্বান জনাইছোঁ। গোটৰ ঋণৰ এপ্লাই বা সকলো চহী পত্ৰ কৰোৱা কাম, বিশেষকৈ ডিপিলা গাঁও পঞ্চায়তৰ যিখিনি SSG আছে, সেই সকলোখিনি SSGৰ ইয়াতে মই গোটেইখিনি চাইন কৰোৱাৰ পৰা, প্ৰপ'জেল ৰেডি কৰাৰ পৰা গোটেইখিনি কৰিম। আৰু যিখিনি মই তেওঁলোকক সুবিধা লাগে ইয়াৰ পৰাই দিম। এতিয়া আমাৰ আছে পোষ্টেলৰ পইচা উলিয়াব পাৰিব, বাকী যিকোনো খালি কি আধাৰ লিংক থাকিলে ফিংগাৰ মাৰি আমাৰ ইয়াতে পইচাটো উলিয়াব পাৰিব। লগতে ATMৰ দ্বাৰাও পইচা উলিওৱা ছিষ্টেম এটা আছে আমাৰ। লাইটৰ বিল, মোবাইল ৰিচাৰ্জ, এই আটাইবোৰৰ সুবিধা ইয়াতে পাব। এইটো আমাৰ বেনাৰখিনি অকণমান বনোৱাত মোৰ হেৰি হৈছে, ইয়াতে সম্পূৰ্ণ বেনাৰ আঁৰি দিয়া হ'ব, গতিকে সকলোৱে গম পাব। গতিকে আজি এই সংবাদ মাধ্যমৰ জৰিয়তে মই সকলোকে আহ্বান জনাব বিচাৰিছোঁ, যাতে তেওঁলোক আগবাঢ়ি আহক, ময়ো যাতে তেওঁলোকক সুবিধাকণ দিব পাৰোঁ। তাৰ কাৰণে মই সকলোৰে ওচৰত আহ্বান ৰাখিছোঁ, অনুৰোধ ৰাখিছোঁ, সেৱা ধৰিছোঁ, আটায়ে আহক, ইয়াতে যাতে আমি সকলোৱে আগবাঢ়ি যাব পাৰোঁ। ধন্যবাদ। কৃষ্ণ জয় গুৰু শংকৰ। আজি আমাৰ এই খটৰা ঐতিহ্যমণ্ডিত খটৰা সত্ৰৰ কাষতে আমাৰ শ্ৰীমতী ভোগেশ্বৰী ভূঞানৰ এটি CSP ইয়াত মুকলি কৰা হৈছে, গ্ৰামীণ বিকাশ কেন্দ্ৰ। আৰু ইয়াতে আমাৰ কাৰ্যসূচী ৰাতিপুৱাৰ পৰা হৈছে। ৰাতিপুৱা আমাৰ বেংকৰ পৰিচালক নাৰ্জাৰী ছাৰে ফিটা কাটি আমাৰ দুৱাৰ মুকলি কৰি দিছে, আৰু পিছ মুহূৰ্ততে আমাৰ ভকতসকলে ইয়াত অনুষ্ঠান কৰা হৈছে, নাম প্ৰসংগ, ভাগৱত পাঠ আদি কৰা হৈছে। আমি আশা ৰাখিছোঁ আৰু এই CSPটো যাতে আমাৰ ৰাইজে খুব আদৰতা কৰি পেলাই এওঁক আগবঢ়াই লৈ যাব পাৰোঁ, তাৰে শুভেচ্ছা ৰাখিছোঁ। আমাৰ প্ৰাথমিক শাখাৰ পৰা শুভেচ্ছা বাণী আমাৰ তৰফৰ পৰা জনাইছোঁ। নমস্কাৰ। প্ৰথমে মই মোৰ সাংবাদিক ভাইটিসকলক মই মৰম যাচিছোঁ। এইবিলাক কামত আমাৰ মহিলাসকলক আগবঢ়াই লৈ গৈ আছে, গোটৰ ক্ষেত্ৰতে হওক, অন্যান্য ক্ষেত্ৰতে হওক, যিকোনো সময়তে আমি ভোগেশ্বৰী ভূঞাক আমি পাওঁ সততে। আৰু আজি যিটো কেন্দ্ৰ প্ৰতিষ্ঠা কৰিলে, এই কেন্দ্ৰটোৱে যাতে এটা
নতুন ৰূপ পায় আৰু যাতে দীৰ্ঘদিন ধৰি এই কেন্দ্ৰটো চলিব পাৰে আৰু এনেকুৱা এটা চিন্তাৰে তেখেতে আগবাঢ়িছে, এই কেন্দ্ৰটি খুলিছে যাতে এই কেন্দ্ৰৰ জৰিয়তে সকলো মহিলা উপকৃত হয়, পুৰুষ উপকৃত হয়। আমি এতিয়া মই যিখিনি দেখি আহিছোঁ মোৰ দৃষ্টিত পৰিছে ভোগেশ্বৰী এগৰাকী আমাৰ গ্ৰাম্যাঞ্চলৰ সুমহিলা আৰু সুসমাজ সেৱক ভোগেশ্বৰী ভূঞাক আমি এইকাৰণে ধন্যবাদ দিছোঁ এনেকুৱা এটা সুচিন্তা কৰাৰ কাৰণে। আমাৰ খটৰা সত্ৰখনৰ ওচৰতে এনেকুৱা এটা অনুষ্ঠান কৰিলে, গতিকে সত্ৰলৈও সেৱা জনাই তেওঁ অনুষ্ঠানটো কৰিছে, আমিও সত্ৰলৈ সেৱা জনাইছোঁ তেওঁৰ হৈয়ে তেওঁ যাতে এই অনুষ্ঠানটো উপকৃত হয়। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।